গৰম বন্ধ বুলিবলৈ ক'বলৈহে গৰমত ক'তো দেখোন যাবই নোৱাৰি। সেয়েহে ঘৰতে এনেকৈ অভিনৱৰ দেউতাকে, অভিনৱ আৰু ওচৰতে থাকে গায়ত্ৰী বুলি কয়, তাইলৈ দুয়োটাই একেলগত খেলি আছিল আৰু মই পটকৈ কাৰ্টুন উলিয়াই দিলোঁ, কাটিং কৰি ইহঁত দুটাক কালাৰ কৰিবলৈ দিলোঁ, কেনেকৈনো ঘৰ সাজে সেয়াও দেখালোঁ। আৰু সেয়া সিহঁতি ঘৰখিনি পাই ইমানেই ভাল পাইছে, ইমানেই ফূৰ্তি, সিহঁতি উমলি খুব ভাল পাইছে। অভিনৱে অকল উমলিয়ে আছে ঘৰলৈ, তাৰ বোলে এইটো কাৰ হাউচ। আৰু এয়া গায়ত্ৰী তাই ফুলনি বাগিচা ইমান ধুনীয়াকৈ আঁকি মেলি লৈছে, খুব ভাল লাগিছে। ইহঁতে আচলতে পাৰ্কলৈ ফুৰিবলৈ যোৱাৰ কথা কৈছিলে, গৰমত যিহেতু ওলাই যাব নোৱাৰি, সেয়েহে ঘৰতে এনেকৈ দেউতাকে অকণমান উমলাবলৈ চেষ্টা কৰিলে, লগত ময়ো লাগিলোঁ। আৰু ভিডিঅ'টো পিছে কেনেকুৱা পালে জনাবচোন। মই পিছে খুবেই ভাল পালোঁ। আৰু যিহেতু উমলা ঘৰ বুলিবলৈ কোনে বেয়া পায় বাৰু, সৰুতে আমি সকলোবোৰ খেলি আহিছোঁ নহয় জানো, সেয়েহে ইহঁতকো আমি খেলি অহা দিনবোৰ অকণমান মনত পেলাই দিছোঁ। কেনেকুৱা পালে জনাব। ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ। সুপ্ৰভাত।